মই আছোঁ আজি গুৱাহাটীত আৰু গুৱাহাটীত আজি নতুনকৈ স্বাস্থ্যখণ্ডত সংযোজিত হৈছে এখন মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল আৰু এইখন নাম হ'ল প্ৰমেট চিটি হস্পিটেল। মই ইয়াৰ সবিশেষ জনাই আছোঁ কি সুবিধা ইয়াত থাকিব বা কেনেধৰণৰ সুবিধা ইয়াত আহিলে আপোনালোকে পাব। আমি A to Z আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কাৰণ গুৱাহাটীৰ দৰে এখন ঠাইত চিকিৎসা সেৱাটো যথেষ্ট বেয়া আৰু এনে ক্ষেত্ৰত আমাৰ এই নতুন হস্পিটেলখনে আপোনালোকক কি সুবিধা দিব বা কেনেধৰণৰ ইয়াৰ পৰা মূল্য নিৰ্ধাৰণ কৰিব সবিশেষ জনাই আছোঁ। মোৰ লগত আজি আছে আপোনালোকক সবিশেষ জনাবলৈ এখন হস্পিটেলৰ ফ্ল'ৰ ইনচাৰ্জ। আপোনাৰ নাম? অৰুন্ধতী ডেকা। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু গুৱাহাটীৰ দৰে এখন ঠাইত এনেধৰণৰ এখন হস্পিটেল আপোনালোকে মুকলি কৰিছে, তো কেনেধৰণৰ সুবিধা পাব ইয়াত? যিখিনি থাকিব লাগে গোটেইখিনি সুবিধা ইয়াতে পাব। আপোনালোকৰ ইয়াত মানে ছিট কেপাচিটি কিমান? এতিয়ালৈকে আমাৰ 50 কৰা হৈছে আৰু লগতে আছে ICUৰ সুবিধা। ICU আছে। আমি গৈ আছোঁ আপোনালোকক হস্পিটেলখনৰ A to Z দেখুৱাবলৈ। বৰ্তমান আমি আছোঁ ICU ৰুমত। আমাৰ হস্পিটেলত 8খন ICU বেড আছে আৰু এখন হস্পিটেলত এটা ICU যিখিনি ফেচিলিটিছ থাকিব লাগে গোটেইখিনিয়ে ইয়াতে পাই যাব। প্ৰমেট চিটি হস্পিটেলত 3টাকৈ OT আছে। এটা OTত যিখিনি অত্যাধুনিক সুবিধা থাকিব লাগে প্ৰমেট চিটি হস্পিটেলৰ OTত আপোনালোকে পাই যাব। আৰু এইটো আমাৰ হস্পিটেলৰ ৰিকভাৰী ৰুম। এইটো আমাৰ লেবাৰ ৰুম হ'ব, য'ত নৰ্মেল ডেলিভাৰীখিনি কৰা হ'ব। নৰ্মেল ডেলিভাৰীৰ কাৰণে ইয়াতে আহি ইয়াতে কৰা হ'ব গোটেইখিনি। প্ৰমেট চিটি হস্পিটেলৰ লেবাৰ ৰুম। এইখিনি আমাৰ IPD ছেকশ্যনৰ ৱেইটিং এৰিয়া হয়। যিখিনি এটেণ্ডেণ্ট থাকিব তেওঁলোকে ৱেইট কৰিব পাৰিব। আৰু এইটো IPD ছেকশ্যনৰে হয়, জেনেৰেল ৱাৰ্ড মেলৰ। ইয়াত 5খনকৈ বেড থাকিব। ইয়াত কি ফেচিলিটি আছে? ইয়াত আপোনালোকে এনেই নৰ্মেলি জেনেৰেল ৱাৰ্ডত AC টো নাপাবই কিছুমান হস্পিটেলত, কিন্তু আমাৰ ইয়াতে পাই যাব। 5জন ৰোগী ইয়াত থাকিব পাৰিব আৰু লগতে AC ফেচিলিটি আছে। নেক্সট আমাক কি দেখুৱাব আপুনি? এইটো ফিমেলৰ জেনেৰেল ৱাৰ্ড হয়। ইয়াতো তেনেকুৱাই, ইয়াতো AC পাব, 5খন বেড থাকিব। 5খন বেড থাকিব, মানে সেইটো সাইডত মেল থাকিব, এইটো সাইডত ফিমেল হয় ন? তেনেকুৱা ইয়াতো 5টা চিট আছে। 5টা চিট পাই যাব। এই যিটো ধুনীয়া কাউণ্টাৰ, এইটো কিহৰ আমাৰ কাউণ্টাৰ? নাৰ্ছিং ষ্টেচন থাকিব, য'ত যিখিনি IPD ৰিলেটেড যিখিনি কাম থাকিব তেওঁলোকে কৰিব নাৰ্ছিং ষ্টেচন। লগত আপোনালোকে পাব এইফালে ছিংগল কেবিন। কি ছিংগল কেবিন বুলি কয় ন? ছিংগল কেবিন ৱাৰ্ড A1, য'ত এটা সৰু কেবিন আপোনালোকে পাব। কেবিনৰ লগত এটা এক্সট্ৰা বেড পাব আৰু এইফালে আপোনালোকে বাথৰুমৰ সুব্যৱস্থা কৰি ৰখা আছে। এইটো হৈছে আমাৰ অস্থায়ী ডিলাক্স কেবিন, য'ত পেচেণ্টে সকলোখিনি সুবিধা পাব। সেইখিনি এটা ডিলাক্স কেবিনত পাব লাগে আৰু পিছলৈকে বাৰু ওপৰত শ্বিফ্ট কৰা হ'ব। এতিয়ালৈকে এইটো ডিলাক্স কেবিন হিচাপে ৰখা হৈছে। আচ্ছা, আপোনাৰ পৰা আমি ডিফাৰেণ্ট কি পাম? পেচেণ্টসকলে কি পাব? ছাৰে আপোনাক অলৰেডি ক'লে যে যিমান পাৰে সিমান ল' কষ্টত। সেইটো মোক ছাৰে কৈছে, ল' কষ্টত সেইখিনি গোটেইখিনি কৰি দিব। তাতে লগতে আপুনি গমেই পালে জেনেৰেল ৱাৰ্ডত আমাৰ AC ব্যৱস্থা আছে। কিছুমান হস্পিটেলত নাথাকে ন সেইটো, তো সেইখিনি পাব। তাৰপিছত গমেই পাইছে 3টাকৈ OT আছে, তাত মডিউলাৰ OTও আছে। আমাৰ ICUত 8খনকৈ বেড আছে, যিখিনি থাকিব লাগে গোটেইখিনি ফেচিলিটিছ আছে। মোৰ লগত আছে আমাৰ ডক্টৰ অংকিতা। প্ৰথমে আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। কেনেকুৱা লাগিছে ফিলিংটো আপোনালোকৰ? গুৱাহাটীৰ দৰে এখন চিটিত এখন হস্পিটেল মুকলি কৰিছে। হয়, বহুত ভাল লাগিছে, বিকজ বহুত হেল্পফুল হ'ব। মানে ইয়াৰে যিখিনি এৰিয়াত যিখিনি মানুহ থাকিব তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব, বিকজ ইট ৱাজ ভেৰি মাছ নিডেড যে ইয়াতে এখন হস্পিটেল হওক। বিকজ ইয়াতে এমাৰ্জেঞ্চি মানুহৰ ডেফিনেটলি হয়। চ' যেতিয়া মানে নিড অফ দ্য আৱাৰ হয় তেতিয়াহে মানুহে মানে এমাৰ্জেঞ্চি কথা বুজি পায়। চ' যিহেতুকে ইয়াতে 24/7 আপোনালোকৰ এমাৰ্জেঞ্চি ইউনিট থাকিব, চ' মানুহবিলাকৰ যেতিয়া প্ৰব্লেম হ'ব ইন কেছ অফ এমাৰ্জেঞ্চি তেওঁলোকে ইয়াতে আহিব পাৰিব। গোটেই অসমৰ মানুহৰ কাৰণে এইটো এটা বহুত মানে অপৰচুনিটি হয় যে দে কেন কাম টু দিছ হস্পিটেল। আৰু ইয়াতে অলমষ্ট চব ফেচিলিটি আছে। ইয়াতে আপোনাৰ সকলোকেইটাই ডিপাৰ্টমেণ্ট আছে। ইয়াতে আপোনাৰ পিডিয়াট্ৰিক ICU, আপোনালোকৰ জেনেৰেল ৱাৰ্ড, তাতে জেনেৰেল ৱাৰ্ডটোত এতিয়া বৰ্তমান 40 বেডেড হয়।
আৰু ইয়াতে আপোনাৰ সকলোখিনি ডায়েগনষ্টিক যিখিনি আপোনাৰ ক্ৰাইটেৰিয়া লাগে, লাইক ফৰ এক্সাম্পল আপোনাৰ CT স্কেন হওক, আল্ট্ৰাচাউণ্ড হওক, ব্লাড টেষ্ট হওক, সেইখিনি সকলোখিনিয়ে আছে এক্সেপ্ট ফৰ MRI। উদ্যোক্তাসকলৰ কোৱা মতে গুৱাহাটীত থকা অন্যান্য যিসকল হস্পিটেল আছে সেই হস্পিটেলসমূহতকৈ ইয়াত প্ৰত্যেকটো খৰচ যথেষ্ট কম হ'ব। তো বিশেষকৈ হস্পিটেলখনৰ সামগ্ৰিক পৰিৱেশ বা ইয়াৰ যি সুবিধা যথেষ্ট উন্নত মানৰ আৰু যথেষ্ট গ্ৰহণযোগ্য। আপোনালোক এবাৰ আহক গুৱাহাটীৰ থকা বা আজি মুকলি হোৱা প্ৰমোদ চিটি হস্পিটেল, বেটাপাৰা চাৰিআলি, হাতীগাঁও মেইন ৰোড, গুৱাহাটী, কামৰূপ।